হেল্ল' ষ্টুডেণ্টছ, তো বহুতো ছাত্ৰ ছাত্ৰীয়ে দেখোঁ তেওঁলোকে নভবা নিচিন্তাকৈ কিছুমান ছাবজেক্ট লৈ লয়। এডমিশ্যনৰ সময়ত তেওঁলোকে নভবা নিচিন্তাকৈ কিছুমান ছাবজেক্ট লৈ লয় আৰু বহুতে কি কৰে, কিছুমান ধৰা ঘৰুৱা বিচাৰতে হওক বা লগৰ ল'ৰা ছোৱালীক চাই পেলাই কি হয়, তেওঁলোকে এটা ষ্ট্ৰীম লৈ লয় বা ছায়েন্স ষ্ট্ৰীম লৈ লয় বা কমাৰ্চ ষ্ট্ৰীম লৈ লয়। তাৰ পিছৰ অৱস্থাত তেওঁলোকে ফিল কৰে যে সেইটো ছাবজেক্ট মোৰ কাৰণে নহয়, মই এইটো ছাবজেক্টত দিগদাৰ পাইছোঁ বা মই এইটো ষ্ট্ৰীমত মই দিগদাৰ পাইছোঁ। এতিয়া তাৰ পিছত তেনেকুৱা এটা কনফিউজন এটা কি আহি থাকে যে মই এতিয়া ছাবজেক্ট বা ষ্ট্ৰীমটো চেঞ্জ কৰিব পাৰিম নে নোৱাৰিম। তো সেই গোটেইখিনি কথা আজি ভিডিঅ'ত ডিছকাছ কৰিব ওলাইছো। তো ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব এইচএছ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টৰ কাৰণে যিসকলে অলৰেডি এডমিশ্যন লৈছে। এতিয়া প্ৰথম কথাটো হ'ল যে তোমালোকক মই এইটো এডভাইচ কৰিম, যিসকলে এতিয়ালৈকে এডমিশ্যন লোৱা নাই, তোমালোকে অলপ ভাবি চিন্তি ছাবজেক্টবিলাক ল'বা বা ষ্ট্ৰীমটো ভাবি চিন্তি ল'বা, যাতে পিছৰ অৱস্থাত চেঞ্জ কৰিবলগীয়া পৰিস্থিতি নপৰে। কাৰণ চেঞ্জ কৰিব হ'লেও এটা প্ৰচেছৰ মাজেৰে যাবলগীয়া হয় আৰু সেই প্ৰচেছটো বা সেই ছাবজেক্টটো লৈ পেলাই আমি কনফিউজনত থাকিবলগীয়া হয়। এটা কনফিউজন থাকিবলগীয়া হয় যে এইটো ছাবজেক্ট চেঞ্জ কৰিব পাৰিম নে নোৱাৰিম, বা ছাবজেক্টটো চেঞ্জ কৰিলে কি হ'ব, বা ষ্ট্ৰীমৰ ক্ষেত্ৰত বহুতে ষ্ট্ৰীম লৈ পেলাই পাছত পস্তাই থাকে যে এইটো ষ্ট্ৰীম মই নোৱাৰিছো আৰু এইটো ষ্ট্ৰীমটো চেঞ্জ কৰিব পাৰিম নে নোৱাৰিম। তো এনেধৰণৰ বিভিন্ন কনফিউজন থাকে। গতিকে মই এটা এডভাইচ কৰিম, যিসকলে অলৰেডি এডমিশ্যন ল'লে তেওঁলোকৰ হৈ গ'ল, কিন্তু যিসকলে এতিয়ালৈকে এডমিশ্যন লোৱা নাই তেওঁলোকে কিন্তু ভাবি চিন্তি ষ্ট্ৰীম বা ছাবজেক্টখিনি চুজ কৰিবলৈ মই এডভাইচ কৰিম। এতিয়া কথাটো হ'ল যে এডমিশ্যন নোহোৱাসকলতো ঠিক আছে, তেওঁলোকে ভাবি চিন্তি এডমিশ্যন ল'ব বাৰু কি ছাবজেক্ট লয়, কিন্তু যিসকলৰ হৈ গ'ল তেওঁলোকে কি কৰিব পাৰে। এতিয়া বহুতে হয়তো এইটো ৰিয়েলাইজ কৰিছে লোৱাৰ পিছত, এডমিশ্যন লোৱাৰ পিছত, যে মই এইকেইটা ছাবজেক্ট এটা ছাবজেক্ট হয়তো তেওঁলোকে চেঞ্জ কৰিব বিচাৰিব বা দুটা ছাবজেক্ট চেঞ্জ কৰিব বিচাৰিব। তো সেই চেঞ্জ কৰা প্ৰচেছটো কি? এতিয়া ফাৰ্ষ্ট প্ৰচেছটো যদি কওঁ, এতিয়া তোমালোকে যদি প্ৰাইভেট কলেজত এডমিশ্যন লৈছা, তেন্তে তোমালোকে ডাইৰেক্টলি গৈ পেলাই প্ৰিন্সিপালৰ লগত কথা পাতিব পাৰা। যদি অলৰেডি এডমিশ্যন হৈ গ'ল তোমালোকে ডাইৰেক্ট প্ৰিন্সিপালৰ লগত কথা পাতিব পাৰা, বা যদি কেৰাণী থাকে কলেজৰ তেওঁলোকৰ লগতো কথা পাতিব পাৰা যে মই এইটো ছাবজেক্ট কি কৰিব লাগে, চেঞ্জ কৰিব দিব লাগে। কাৰণ এতিয়া ভিডিঅ'টো চোৱাৰ পিছত যদি তোমালোকে যোৱা, বেছি দেৰি হৈ গ'লে কেনেকুৱা কৰি পেলাই পিছত লাভ নহ'ব। পিছৰ প্ৰচেছটো কম কেনেকৈ কৰিব লাগিব। তো যদি এতিয়াও ফিল কৰিছা, এডমিশ্যন লোৱাৰ পিছতে ফিল কৰিছা যে মই এইটো ছাবজেক্ট চেঞ্জ কৰিব লাগে, তো ইমিডিয়েট গৈ পেলাই তোমালোকে কথাটো পাতি লোৱা, প্ৰিন্সিপালৰ লগতে হওক বা অফিচ কেৰাণীৰ লগত পাতিলেও হৈ যাব, হয়নে? কাৰণ তোমালোকে ছাবজেক্টটো ল'লা, হয় নহয়, চেঞ্জ কৰিম ভাবি আছা, বেলেগ এটা ক্লাছত সোমাই আছা, ধৰা তোমালোকৰ চেঞ্জ কৰিব লাগে পলিটিকেল চায়েন্সটো, হয়নে? তোমালোকে বৰ্তমান ছাবজেক্টটো হৈছে এডুকেশ্যন, তোমালোকে ল'ব বিচাৰিছা পলিটিকেল চায়েন্স। এতিয়া তোমালোকে এডুকেশ্যন ক্লাছটো কৰি আছা এনে সেইটো ইচ্ছাই নাই সেইটো পঢ়িবলৈ। গতিকে সেইবিলাক কিবা টাইমটো লছ হয়নে, আৰু মেণ্টেলি এটা মানে প্ৰেছাৰ পোৱা যায়। গতিকে ইমিডিয়েট গৈ পেলাই তোমালোকে কি কৰিবা, কেৰাণীৰ লগত কথা পাতি পেলাই তোমালোকে চেঞ্জ কৰিব পাৰা। এতিয়া নেক্সট প্ৰচেছটো আছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে দৰ্পণ পৰ্টেলত চুজ কৰিব পাৰিলে ভুলকে, বহুতে দৰ্পণ পৰ্টেলত এডমিশ্যন লৈ আছে। দৰ্পণ পৰ্টেলত এডমিশ্যন লওঁতে তেওঁলোকৰ বহুতে হয়তো ভুল হৈ গৈছে, যে ছাবজেক্ট চুজ কৰা ভুল হৈ গৈছে বা ষ্ট্ৰীম চুজ কৰা ভুল হৈ গৈছে। তেনে ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব, তোমালোকে এডমিশ্যনৰ সময়ত দৰ্পণ পৰ্টেলত যিহেতু প্ৰচেছ চলি আছে এডমিশ্যনৰ, তাৰপিছত যেতিয়া তোমালোকে ফাইনেলি এডমিশ্যন ল'বলৈ যাবা কোনো এখন স্কুলত বা কলেজত, তেতিয়া তোমালোকে এডমিশ্যনৰ সময়তে ইনফৰ্ম কৰিব লাগিব যে মই এইটো ছাবজেক্ট চুজ কৰিব নিবিচাৰো বা বেলেগ এটা ছাবজেক্ট ল'ব বিচাৰো। তেওঁলোকে কি কৰিব, তেতিয়া তেওঁলোকে ৱেবছাইটত সেইটো তেওঁলোকে চুজ কৰি মানে চেঞ্জ কৰি দিব পাৰিব। গতিকে সেইটো কামত তোমালোকে ইমিডিয়েট কৰিব লাগিব। এডমিশ্যনৰ দিনাখন যোৱাৰ লগে লগে, এডমিশ্যন লোৱাৰ লগে লগে কিন্তু কথাখিনি ক'ব লাগিব। এতিয়া কথাটো হ'ল এইখিনি আমি গম পালো, সেইখিনি ইমিডিয়েট বস্তুবিলাক কৰিবা যদি তোমালোকে এতিয়া ফিল কৰিছা যে মই এইটো চেঞ্জ কৰিব লাগে। কিন্তু পিছৰ অৱস্থাত বহু সময়ত এনেকুৱা হয় যে আমি বহুত দিন পঢ়িলো, একমাহ পঢ়িলো, দুমাহ পঢ়িলো, এডমিশ্যন হোৱাৰ পিছত তাৰপিছত মই ফিল কৰিছো যে মোৰ ছাবজেক্ট বা ষ্ট্ৰীম চেঞ্জ কৰিব লাগে। তেনে ক্ষেত্ৰত তোমালোকে কি কৰিব পাৰিবা, এইচএছ ফাৰ্ষ্ট ইয়াৰ ধৰা ফৰ্ম ফিল আপৰ আগত তোমালোকে ছাবজেক্টটো চেঞ্জ কৰিব পাৰা। এতিয়া এইখিনি যোনটো এডমিশ্যন প্ৰচেছ চলি আছে, সেইটো জাষ্ট তোমালোকে সেইটো দেখাবলৈ যে তোমালোকে এডমিশ্যন লৈছা, কোনখন কলেজত লৈছা সেইখিনি ইনফৰ্ম কৰিবলৈ। কিন্তু শেষত কোনটো ফৰ্ম ফিল আপ কৰিবা সেইটো হ'ব মেইন, সেইটো হ'ব লাষ্ট। মানে ফৰ্ম ফিল আপত তোমালোকে যোনকেইটা ছাবজেক্ট দিবা বা ষ্ট্ৰীম দিবা, সেইটোৱে তোমালোকৰ কি হ'ব, ফাইনেল হ'ব। তো সেই ফৰ্ম ফিল আপৰ সময়তে তোমালোকে এইটো চেঞ্জ কৰিব পাৰিবা, কিন্তু তাতকে যদি দেৰি হয় তেতিয়া কিন্তু নহ'ব। গতিকে সেইটো মই এডভাইচ কৰিম, যিমান সোনকালে পাৰা সেই ফৰ্ম ফিল আপত যদি ফিল কৰিছা এতিয়াই কৰা, আৰু যদি পিছত কেতিয়াবা ফিল হয় যে নাই মোক চেঞ্জ কৰিব লাগে, তো ফৰ্ম ফিল আপৰ আগে কিন্তু কৰিব লাগিব সেইখিনি কাম। তো এইখিনি আছিলে, বহুতে হয়তো কনফিউজ হৈ আছিলে বস্তুখিনি লৈ পেলাই যে এতিয়া মই চুজ কৰিলো, এতিয়া মই চেঞ্জ কৰিব পাৰিম নে নাই। এতিয়া হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ৰিজাল্ট চেক কৰিবলৈ তোমালোকে প্লে ষ্ট'ৰত যাবা, প্লে ষ্ট'ৰত গৈ টাইপ কৰিবা আছাম 12 ৰিজাল্ট 2024, তো টাইপ কৰিলোঁ। তাৰপিছতে আমাৰ যোনটো ফাৰ্ষ্ট এপ্লিকেশ্যন আছে 10 to 12 বৰ্ড ৰিজাল্ট, সেইটো ক্লিক কৰিবা আৰু ইনষ্টল বটনটো ক্লিক কৰি দিবা। তো আমাৰ চোৱা ডাউনলোড হৈ আছে এতিয়া।
তো ডাউনলোড হোৱাৰ পিছতে আমি কি কৰিম তাক অপেন কৰিম অপেন কৰাৰ পিছতে আমাৰ ইয়াত বৰ্ডটো চিলেক্ট কৰিব লাগিব আমি কি কৰিম আমি ডাইৰেক্টলি চিলেক্ট কৰিব পাৰোঁ বা আছাম বৰ্ড আমি টাইপ কৰিব পাৰোঁ তো আছাম বৰ্ডটো আমি চিলেক্ট কৰিম তো আছাম বৰ্ডটো চিলেক্ট কৰাৰ পিছত ক্লাছ 12 চিলেক্ট কৰিব লাগিব তাৰপিছতে তোমালোকৰ ইয়াত ইয়ৰ ৰিজাল্ট তাত ক্লিক কৰিবা তো তাত চেক ইয়ৰ ৰিজাল্ট আছে তাতে গৈ পেলাই তোমালোকে ৰিজাল্ট চাব পাৰা এইখিনি আছিল আজিৰ ভিডিঅ'টো তোমালোকে যি কৰা অতি সোনকালে কৰিবা কাৰণ আমাৰ সময়বিলাক গৈ থাকিলে আমাৰ পঢ়াটো লছ হয় তেন্তে আজিৰ ভিডিঅ'তে কি কৰোঁ কি পঢ়িম